এৰি দিছিল, তেওঁৰ নিজৰ ফেচবুক পেজত এৰি দিছিল সমগ্ৰ ভিডিঅ'। আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছিল চৰকাৰৰ বৰমূৰীয়াৰ হাততো পৰিছিল সেই বিশেষ ভিডিঅ'। তাৰ পিছতে মানৱ ডেকাই প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰি কঠীয়া যোগান ধৰিছিল। কিন্তু প্ৰতিগৰাকী কৃষক পৰিয়ালে জানে কৃষিৰ বাবে যেতিয়া সাজু হয় তাৰ পূৰ্বে কৃষিৰ বাবে প্ৰয়োজনীয় বীজ তেওঁলোকে আগতীয়াকৈ সাঁচি ৰাখে। ভঁৰালত খাবৰ বাবে যিকেইটা বীজ থয় তাৰ সমান্তৰালভাৱে শস্য উৎপাদনৰ বাবে নতুনকৈ বীজ আগতীয়াকৈ সাঁচি থয় পৰিয়ালে, কৃষক পৰিয়ালসমূহে। সেই কথা সকলোৱে জানে। ঠিক তেনেধৰণে এইগৰাকী গুণগুণ চেতিয়াৰ পৰিয়ালেও পিতৃয়েও এনেধৰণে আগতীয়াকৈ সাঁচি ৰাখিছিল আৰু যাৰ বাবে কঠীয়াৰ সঁচ তেওঁলোকে পাৰিছিল, কঠীয়া ওলাইছিল, লহপহকৈ কঠীয়া বাঢ়িছিল, উভালিবৰ সময় হৈছিল। কিন্তু পৰিয়ালটোত যিহেতু এগৰাকী ব্যক্তি ঢুকাইছিল যাৰ বাবে বিভিন্ন নীতি নিয়ম কৰিব লগা হৈছিল, সকলো নীতি নিয়মৰ মাজেৰে তেওঁলোক আজৰি হোৱাৰ পিছত মাত্ৰ এটা দিন বিচাৰিছিল। প্ৰশাসনে মাটি বিচাৰিছে, প্ৰশাসনে উচ্ছেদ চলাবলৈ বিচাৰিছে, প্ৰশাসনৰ উচ্ছেদৰ বিৰোধিতা খিলঞ্জীয়া পৰিয়ালটোৱে কৰা নাই আৰু যাৰ বাবে নিশা পৰ্যন্ত তেওঁলোকে কঠীয়া তুলিছিল। কঠীয়া তুলি মুকলি কৰি দিবলৈ তেওঁলোকে নিশা পৰ্যন্ত কঠীয়া তুলিছিল। পৰিয়ালৰ যিমান কেইজন সদস্য আছে সকলোৱে হাতে কামে লাগি কঠীয়া কেইডাল উভালিব বিচাৰিছিল। যিহেতু ঘৰত সকাম হৈ আছিল, গতিকে ঘৰত নীতি নিয়ম চলাৰ কাৰণে তেওঁলোকে খেতিত নামিব পৰা নাছিল আৰু সকাম শেষ হল, সকামৰ পৰা আজৰি হল, তাৰ পিছতে তেওঁলোকে খেতিত নামিবলৈ আহিছে। প্ৰশাসনে মাত্ৰ এটা দিন তেওঁলোকক দিব লাগিছিলে, কিন্তু অমানৱীয়ভাৱে এই পৰিয়ালটোৰ কথা চিন্তা নকৰি, কৃষক পৰিয়ালটোৰ কথা চিন্তা নকৰি অমানৱীয়ভাৱে প্ৰশাসনে বুলডোজাৰ লগাই কঠীয়াতলিত এক প্ৰকাৰ উচ্ছেদ চলাই, এফালৰ পৰা ধাহি বহি চলালে উচ্ছেদ। আৰু তাৰ পিছতে সমগ্ৰ দৃশ্য যেতিয়া অসমবাসীয়ে দেখিলে, অসমবাসীৰ গৰিহণাৰ পাত্ৰ হল লখিমপুৰ জিলা প্ৰশাসন। তাৰ পিছতে বিধায়ক মানৱ ডেকাৰ দৰদ উপজিল এইগৰাকী কৃষক কন্যাৰ প্ৰতি, যাৰ বাবে মানৱ ডেকাই কঠীয়া প্ৰশাসনৰ তৰফৰ পৰা যোগান ধৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিলে। প্ৰতিশ্ৰুতি মতে কামো আগবঢ়ালে আৰু ইয়াত দৃষ্টান্ত মন কৰক, কঠীয়া আগবঢ়াই দিছিল, প্ৰশাসনৰ তৰফৰ পৰা কঠীয়া কৃষক পৰিয়ালটোলৈ আগবঢ়াই দিছিল। কিন্তু গুণগুণ চেতিয়াই সেই কঠীয়া গ্ৰহণ নকৰিলে, কিয়নো এই কঠীয়া তেওঁলোকৰ কঠীয়াতলিত যিকেইডাল কঠীয়া কিয়নো কৃষকে প্ৰতিটো পৰিয়ালে কৃষিৰ বাবে প্ৰয়োজনীয় কঠীয়া আগতীয়াকৈ সঁচৰ লৈ থয়। গতিকে আমি সেইটোবিধ মানে আমাৰ মাটিত আমি ৰুই পোৱা নাই, সেইটো কাৰণে কিমান দূৰ উপযোগী সেইটোতো ক'ব নোৱাৰিম। আৰু মানে যিখিনি কঠীয়া আনিছে আমাৰ দডোখৰ কাৰণেও চাব আৰু বামডোখৰত পানী নাই, আৰু এডোখৰ বাম আছিলে, যিহেতু আমি কালি ৰাতিও কঠীয়া তুলিছিলো, অলপ কঠীয়া আমাৰ আছিলে, সেই কঠীয়াখিনি আমি ৰুলো সেইডোখৰ মাটিৰ কাৰণে। এতিয়া যোনখিনি কঠীয়া আনিছে সেইখিনিতো আমি এতিয়া থৈ দিলে নহ'ব, এতিয়া বৰষুণ আহিলে মানে আমি ৰুব পাৰিম, বা দডোখৰ ৰুওঁ বুলি ক'লেও সেইখিনি কঠীয়া তল যাব। এইটো কাৰণে আমি এইখিনি কঠীয়া এতিয়া ৰাখি থ'ব নোৱাৰিম, কাৰণ যদি আমি ৰাখি থওঁ ন কঠীয়াখিনি এনেই নষ্ট হ'ব, তাতকে আমি নষ্ট কৰাতকৈ সেইখিনি ক'ৰবাত বানপানী হোৱা জেগাত বা ক'ৰবাত যদি এনেকৈ দি দিয়ে বহুত মানুহৰ সহায় হ'ব। মই সেইটোকে ক'লো। আৰু এটা কথা আপোনালোকৰ জৰিয়তে মই কৈছো, কালি মানে প্ৰথম অৱস্থাত মণ্ডলজনে কৈ আছিল বা কেইবাজনো বিষয়াই কৈ আছিল যে কঠীয়াখিনি আমি উচ্ছেদ অভিযান নচলাওঁ। লাষ্ট মুহূৰ্তত যেতিয়া কঠীয়াখিনি উচ্ছেদ অভিযান চলাই দিলে, চলোৱা সময়ত মই কেইটামান বাক্য শুনিবলৈ পাইছিলো বা মোক ভিডিঅ' যোগেতো আপোনালোকে শুনিব। সেইকাৰণে মোক এই প্ৰশ্নটোৰ উত্তৰ লাগিব যে মানে প্ৰশাসনে অৰ্ডাৰ দিছিল কঠীয়াখিনিত উচ্ছেদ অভিযান চলাবৰ কাৰণে, নে তেওঁ নিজৰ মতে চলাইছিল, মানে সেই প্ৰশ্নটোৰ উত্তৰ আমাক স্পষ্টকৈ লাগিব। মণ্ডলজন আমাৰ আগলৈ আহক, সন্মুখলৈ আহক আৰু সেই প্ৰশ্নটোৰ উত্তৰ দিয়ক, কি কাৰণে লাষ্ট মুহূৰ্তত এই কামটো কৰি থৈ গ'ল। আমি সেইটোবিধ মানে আমাৰ মাটিত আমি ৰুই পোৱা নাই, সেইটো কাৰণে কিমান দূৰ উপযোগী সেইটোতো ক'ব নোৱাৰিম। আৰু মানে যিখিনি কঠীয়া আনিছে আমাৰ দডোখৰ কাৰণেও চাব আৰু বামডোখৰত পানী নাই, আৰু এডোখৰ বাম আছিলে, যিহেতু আমি কালি ৰাতিও কঠীয়া তুলিছিলো, অলপ কঠীয়া আমাৰ আছিলে, সেই কঠীয়াখিনি আমি ৰুলো সেইডোখৰ মাটিৰ কাৰণে। এতিয়া যোনখিনি কঠীয়া আনিছে সেইখিনিতো আমি এতিয়া থৈ দিলে নহ'ব, এতিয়া বৰষুণ আহিলে মানে আমি ৰুব পাৰিম, বা দডোখৰ ৰুওঁ বুলি ক'লেও সেইখিনি কঠীয়া তল যাব।